কিন্তু বৰ সুন্দৰ কথাবিলাক কৈ গৈছে। আমি আশা ৰাখিছোঁ আপোনালোকে নিজেও পৰিৱেশ কৰিব আৰু আনকো যাতে শুনাৰ সুবিধা কৰি দিয়ে, আমি প্ৰত্যেকেই সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আমাৰ পদে কৈছে যে ভগৱন্ত পৃথুৰ ওচৰলৈ কিয় আহিব লগা হ'ল। ইয়াৰ কথাটো আমি অকণমান বুজি লওঁচোন। বাপে কৈ আছে মানে পৃথু হ'ল অংশ অৱতাৰ, তেওঁ পূৰ্ণাংগ অৱতাৰ নহয়। পূৰ্ণাংগ অৱতাৰ কেৱল স্বয়ং কৃষ্ণ। কৃষ্ণৰ বাহিৰে যিমানবিলাক অনন্ত ধামৰ পৰা আহিছে সকলোৱে কোনোবাই কলা অৱতাৰ হৈ আহিছে, কোনোবাই অংশ অৱতাৰ হৈ আহিছে, এনেকৈ অৱতাৰবিলাক ধাৰণ কৰিব লগা হ'ল। এতিয়া ইয়াৰ পৰা আমাক বুজাব গৈছে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে, ভগৱন্তক নমস্কাৰ কৰোঁতে খুব আনন্দ মনেৰে নমস্কাৰ কৰিবলৈ শিকিব লাগে। দুখ আৰু বেদনা লৈ পেলাই ভগৱন্তক পূজা কৰিব পাৰিব, কিন্তু ভগৱন্তই সেই পূজা কেতিয়াও গ্ৰহণ নকৰে। এতিয়া পৃথুৰ ভক্তিত ভগৱন্ত সন্তুষ্ট হৈ কিহত আহিল বুলি ক'লে, ইমান ধুনীয়াকৈ এখন বিশেষ বাহন দেখুৱাইছে যাক গৰুড় বাহন বুলি কোৱা হয়। ভগৱন্তৰ বহু বাহন আছে, কিন্তু সকলো বাহন ভগৱন্তই সকলো সময়ত ব্যৱহাৰ নকৰে। এইখন বাহন মাত্ৰ ৩-৪ জনৰ কাৰণে ব্যৱহাৰ কৰিছে। মনত ৰাখিব, যেতিয়া দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰহৰণ কৰোঁতে এই স্পেচিয়েল মানে বিশেষ বাহনখন আনিছে যাক গৰুড় বাহন বুলি কোৱা হয়। আৰু এতিয়া ভকতে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে ভকতৰ কাৰণে এই বাহনখন ৰাখিছে। গতিকে আমি ভকত হৈ ভগৱন্তক পূজা কৰিলে ভগৱন্তই কাকো কৃপা নকৰাকৈ নাথাকে। ২, ভকত হৈ ভগৱন্তক পূজা কৰিলে নহ'ব। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, কি বুলি কৈছে, যে মূৰ সম পাপী লোক। আমি ভগৱন্তক উপাসনা কৰোঁতে আমাৰ দাস্য ভাৱটো থাকিব লাগিব আৰু সেৱাৰ ভাৱটো থাকিব লাগিব। দাস্য ভাৱ আৰু সেৱা ভাৱৰ অভাৱ হ'লে আমি ভগৱন্তক পূজা কৰিব পাৰিম, কিন্তু সেই পূজা ভগৱন্তই আমাক গ্ৰহণ নকৰে। এতিয়া এইকণ সময়লৈকে বাপৰ লগত অকণমান সংযোগ কৰি দুআষাৰ ক'লোঁ। এতিয়া ভগৱন্ত আহি তেওঁৰ ওচৰত বিদিত হ'ল। কি কি আনিছে ভগৱন্তই? শংখ, চক্ৰ, গদা, পদ্ম। এতিয়া পৃথুক সুধিছে যে তোমাক কি লাগে, তুমি তোমাৰ নিজৰ ভাষাৰে মোক নিবেদন কৰা। ভগৱন্ত যেতিয়া শংখ, চক্ৰ, গদা, পদ্মলৈ আহিব, আপুনি কিবা বিচাৰিব পাৰিবনে? এনেকৈ এগৰাকী মাতৃৰ ওচৰলৈ ভগৱন্ত আহিছিল যাক কুন্তী বুলি কোৱা হৈছিল। কুন্তীৰ ঘৰলৈ ভগৱন্ত আহিলে। ভগৱন্ত আহি পেলাই কুন্তীক ক'লে, পেহী, মই হস্তিনাৰ যুদ্ধ সামৰিলোঁ, মই দ্বাৰকালৈ যাম। এতিয়া তুমি তোমাৰ কথাৰে মোৰ পৰা কি লাগে লোৱা। তেতিয়া কুন্তীয়ে কৈছিল, বোপা, মোক তুমি থাকিনো কি দিবলৈ? গোসাঁয়ে সুধিলে, কোৱাচোন তুমি তোমাৰ ভাষাৰে, মইনো কি দিলোঁ? নানা বিপদত পুত্ৰ সমে আশা ৰাখি, শতকে ধৰিয়া ৰাখে জেননী পখী। হে বোপা, তুমি মোক কি উপকাৰ কৰিলে জানা? মহাভাৰতৰ যুদ্ধত মোৰ ল'ৰাকেইটাক তুমি ছত্ৰৰ ছায়াত যেনেকৈ দেউকাৰ তলত পোৱালীবিলাক চৰাই ৰাখে, মোৰ ল'ৰাকেইটাক তেনেকৈ তুমি ৰক্ষণাবেক্ষণা কৰি জীৱন্ত প্ৰাণ দিলা। এয়া হ'ল মাতৃৰ অনুভৱ। গতিকে সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, এগৰাকী মাতৃৰ অনুভৱ চাওকচোন। পুত্ৰ কন্যাসকলক সন্মান জনাই পুত্ৰসকলক ৰখাৰ কাৰণে ভগৱন্ত ক'লে যে ইমান বিপদত তুমি মোক ৰক্ষা কৰিলা, তুমি মোক আৰুনো কি দিব লাগে? এতিয়াতো তুমি মোক একো দিব নালাগে। নাই পেহী, মই গুচি গ'লে তুমি বৰ খুজিব নোৱাৰিবা, কি লাগে তুমি লোৱা। তেতিয়া পেহীয়েকে কি বুলি কৈছিলে? বোপা, মোক মাজে মাজে
বিপদ আপদ এটা দিব লাগিব। কিয়? বিপদ আপদ এটা যদি নিদিয়া মই তোমাৰ নামটো ল'বলৈ পাহৰি যাম। অ সেহি সেহি আপদমু হুৰয় ভীমত, এ তোমাক দেখিতে পাওঁ যিটো বিপদত। এতিয়া শংখচক্ৰ গদা পদ্মধাৰী ভগৱন্ত অহাৰ লগে লগে কুন্তীয়ে আহ্বান জনাইছিল যে তুমি মোক মাজে মাজে বিপদ আপদ এটা দিবা, কিন্তু এইটো নিদিবা দেই পেহী। ভগৱন্ত ক'লে কি নালাগে পেহী? এ ৰাম শ্ৰী ভৈলে মন ভুলৈ কৰৈ নানা কাম, সম্পদ তোৰ নপাৰলৈ বেকত বনাম। তুমি মোক এইটো দিব নালাগে, যিটো জন্মতে মোক চেহেৰা দিলা, এই চেহেৰাটোৰ বাহিৰে আৰু বেলেগ চেহেৰাৰ প্ৰয়োজন নাই। কিয়? চেহেৰাটো বেছি ভাল হ'লে তোমাৰ নামটো ল'বলৈ মই পাহৰি যাম। এতিয়া ভগৱন্ত যেতিয়া আহি পেলাই পৃথুৰ ওপৰত উপস্থিত হ'ল, পৃথুৱে ভগৱন্তৰ ওচৰত নিবেদন যিটো কৰিলে, আমাৰ মাজত মিলিছে নাই চবেই চাব লাগিব। আমি ভকতক আমন্ত্ৰণ কৰি আমি ভকত সেৱা কৰোঁ, ভকতৰ পৰা আমি কি বিচাৰিব লাগে, আৰু পৃথুৱে ভগৱন্তৰ পৰা কি বিচাৰিছে, পাৰ্থক্য কিন্তু একো নাই। ইয়াৰ মাজত আমাৰ যদি অমিল আছে, আমি মিলাবলৈ চেষ্টা কৰিব লাগিব। শুনিওক প্ৰভু দেৱ মুৰণি বেদন, নিদ্ৰয় বচন মোক বোলা কি কাৰণ। প্ৰভু আপুনি নিষ্ঠুৰভাৱে মোক কিয় কথাবিলাক ক'লে, ইমান নিৰ্দয়ভাৱে কিয় কথাবিলাক ক'লে? মইতো তোমাক তেনেকৈ পূজা কৰা নাছিলোঁ। হে ৰাম বৰলোৱা বুলি মোক তুমি প্ৰলোভিলা, শুনি মোৰ মনে বৰ খেদয় উপজিলা। তুমি মোক প্ৰবঞ্চনা কৰিবলৈ আহিলা, তুমি মোক প্ৰলোভন কৰিবলৈ আহিলা, মই কিন্তু সেই সম্পৰ্ক কমকে হ'লেও মোৰ জ্ঞান আছে। হে ৰামে তুমি হেন ঈশ্বৰক পায়া কোন জনে, গুণময় বৰ কমা গিবে কি কাৰণে। এতিয়া বাপ বান্ধৱ আই মাতৃসকল, যদি আমাৰ ধৰ্মধ্বজাৰ ওচৰত এতিয়া ভগৱন্ত আহি পেলাই উপস্থিত হ'লহেঁতেন, এইটো মোৰ বিশ্বাস যে ইয়াত কোনো নাথাকে আৰু লাহেকৈ সেইজনকবিলাক গৈ ক'বগৈ অভাৱ অভিযোগবিলাক পূৰ্ণ কৰ প্ৰভু, আমাৰ অৱস্থা তেনেকুৱা হ'লহেঁতেন। কিন্তু এতিয়া পৃথুৰ ৰাজসভালৈ ভগৱন্ত আহিছে, ভগৱন্তৰ পৰা কিন্তু তেওঁ সেই আশাটো কেতিয়াও বিচৰা নাই। কিয় নিবিচাৰিলে? তেওঁ ভগৱন্তক হৃদয়তে বন্দী কৰি থৈছে, খালি ৰূপটোহে বাহিৰত দেখিছে। গতিকে আপুনি ৰূপটো বাহিৰত দেখিবলৈ হ'লে হৃদয়ত আপোনাৰ ৰূপটো কিন্তু লাগিবই। সেইকাৰণে হয়তো মহাপুৰুষ মাধৱদেৱে লিখিব লগা হৈছে যে মুখে লোৱা নাম হৃদয় ধৰা ৰূপ। আপোনাৰ যদি হৃদয়ৰ ৰূপটো নাথাকে, বাহিৰত ভগৱন্ত বুলি কেনেকৈ চিনি পাব? কেতিয়াও নেদেখা ভগৱন্তক দেখি পেলাই তেওঁ কিন্তু বিভোৰ হোৱা নাই বা আচৰিত হ'ব লগা কোনো প্ৰয়োজন নাই। সেই আদৰ্শটো আমাৰ বাবে থৈ গৈছে। সেইকাৰণে আমি ভগৱন্তৰ নামহে ল'ব লাগে, ভগৱন্তৰ পৰা কোনো ধৰণৰ প্ৰাপ্য বা ভগৱন্তৰ পৰা কোনো বিচাৰিব নালাগে। আমি খালি ভগৱন্তক উপাসনা কৰিব লাগে। এতিয়া আদৰণি সমিতিয়ে কথাটো শুনিব। এই অনুষ্ঠানটো পাতিবৰ কাৰণে আজি এমাহ দুমাহৰ আগৰ পৰা প্ৰস্তুতি কৰিছে, কিন্তু প্ৰস্তুতি কৰাৰ যদি ফলটো নাপায়, আদৰণি সমিতিয়ে ভগৱন্তক পূজা কৰাৰ অৰ্থ হ'বনে বাৰু কিবা? ভগৱন্তই কৈছে নাই নাই, মোৰ পৰা নিবিচাৰিবা। ৰাম পাৰ্থে বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে, কৰ্ম কৰি তাৰ যদি ফল ত্যাগ কৰে। হে সখা,
মানুহবিলাকে কৰ্ম কৰি যদি ফলেই বাঞ্ছা কৰিব নালাগে, মানুহবিলাকে কৰ্ম কৰাৰ কি লাভ আছে? গোসাঁই ক'লে, এ ৰাম কৃষ্ণে বোলে কহিলন্ত শুনা মহাবল, নুখুজিলে ঈশ্বৰে শুনি দেন্ত ফল। হে অৰ্জুন, অন্য দেৱতাক খুজিব লাগিব, কিন্তু পৰম প্ৰভু ভগৱন্তক খুজিব নালাগে। অৰ্জুনে ক'লে, মই একো বুজা নাই, মোক প্ৰাঞ্জল ভাষাৰে আকৌ বুজাই দিব লাগে। তেতিয়া ভগৱন্তই কিমান ধুনীয়াকৈ বুজাই চাওকচোন। এৰা যেন আতি শিশু চোৱা ভক্ষণো খোজয়, স্নেহে থাকি তথাপিতো মাতৃস্তন দেয়। ভগৱন্ত এগৰাকী মাতৃৰ লগত তুলনা কৰিছে, যে এগৰাকী মাতৃয়ে সন্তানে যি বিচাৰিলেও যেনেকৈ দিয়ে, ঠিক ভগৱন্তই কৈছে তুমি তেনেকৈ এজন সন্তান হ'বলৈ চেষ্টা কৰা। এইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই গীতাৰ পৰা আনি লিখিছে, মাতৃ গমন কৰিবা সুবৰ্ণ হৰিবা, অতিথিক নিদিবা ঠাই, মহা মহা মহন্তক কোবাই কোবাই মাৰিবা, তেহে সদ্গতি পাই। এইটো পোনপটীয়াকৈ বুজিলে অসুবিধা হ'ব। এতিয়া মাতৃ শব্দটোৱে বেদক বুজাইছে। বাপসকল, বেদক যি বিচাৰে আপুনি তাকে পাব। মাতৃ মানে হ'ল বেদ, গমন মানে হ'ল প্ৰৱেশ কৰা। তুমি বেদৰ মাজলৈ সোমাই যাবা, মাতৃ গমন কৰিবা, সুবৰ্ণ হৰিবা। বেদৰ তত্ত্বটো কি বুলি ক'লে আমি কি বুলি ক'ম? আমি মহাপুৰুষ মাধৱদেৱক সুধিব লাগিব, বেদৰ তত্ত্বটোনো কি? বেদৰ তত্ত্বটো লিখিছে গাঁৱত, বেদৰ গুপুত নাৰায়ণ দৈৱ কি তহন্তে সাক্ষাতে ভৈলা বিদিত। এতিয়া আমি চমু অৰ্থত বেদৰ তত্ত্বটো কি বুলি ক'লে আজি মহাপুৰুষ মাধৱদেৱে আমাক পৰিচয় কৰি দিছে। বেদৰ তত্ত্বটোৱেই হ'ল নাৰায়ণ। নাৰায়ণক যদি আপুনি চিনি পালে, বেদক যদি চিনি পালে, ভগৱন্তক আকৌ বেলেগে চিনি পোৱা কোনো প্ৰয়োজন নাই। এই চাৰিও বেদৰ চাৰি অক্ষয় সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাৰী। সুহি নাৰায়ণ নামলৈ শুদ্ধ কৰো আমি চিত্ত কায়া। হৰি সন্তোষৰ কাৰণ আনন জানি। এতিয়া বাপ বান্ধৱসকল, আপুনি যদি নাৰায়ণক চিনি পালে, তেতিয়াহ'লে কৃষ্ণ চাৰিও বেদৰ চাৰি অক্ষৰ, এই চাৰি বেদৰ চাৰিটা অক্ষৰ কোন কোন বেদৰ পৰা ব্ৰহ্মাই কি কি আখৰ আনিছে তাৰ এটা তত্ত্ব আমি বাপৰ লগত সংযোগ কৰি দিম। কৃষ্ণ, এতিয়া চাৰিখন বেদ হৈছে ঋক, যজুৰ, সাম আৰু অথৰ্ব। ব্ৰহ্মাই তিনিবাৰ এই চাৰিখন বেদ তিনিবাৰ পঢ়িছিল, আৰু যেতিয়া ব্ৰহ্মাই প্ৰথমবাৰৰ কাৰণে পঢ়িলে, বেদৰ প্ৰথমৰ পৰা তেওঁ অন্তলৈকে যেতিয়া বেদ পঢ়িছিল, তেতিয়া একেবাৰে এই বাপৰ যিটো মানে তত্ত্ব, হৰিৰ নাম বা নাৰায়ণ নামটোকে ব্ৰহ্মাই পাইছিল। আৰু ব্ৰহ্মাই ভাবিছিল যে বেদত
দেখোন হৰিৰ নামৰ বাহিৰে একোৱেই নাই। তেওঁ আকৌ প্ৰমাণ কৰিবৰ কাৰণে কিবা মোৰ ভুল হৈছে বুলি তেওঁ আকৌ বেদ পঢ়িবলৈ আৰম্ভ কৰে। বেদ পঢ়ি 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 একেবাৰে শেষত তেওঁ কি পালে? নাৰায়ণৰ নামেই পালে। তাৰপিছত ব্ৰহ্মাই আকৌ পঢ়িল বেদ, আকৌ বেদ পঢ়ি পঢ়ি একেবাৰে নাৰায়ণ নামৰ বাহিৰে বেদত আৰু একো বস্তুৱে তেওঁ নাপালে। সেইকাৰণে 4খন বেদৰ পৰা 4টা অক্ষৰ, অক্ষৰ মানে অবিনাশী, ব্ৰহ্ম শব্দ ব্ৰহ্ম আনিছিল 4টা। কি কি? না, ঋগু, ঋগ্বেদৰ পৰা না, না ঋগু, ৰা যজুৰ, সামেয়া পৰিকৃতিতা, অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। না ঋগু, ঋগ্বেদৰ পৰা না আনিছে, ৰা যজুৰ সামবেদৰ পৰা ইয়া আনিছে, আৰু অথৰ্ব বেদৰ পৰা ন শব্দটো আনিছে। এই অক্ষৰ অবিনাশী শব্দ আনি সমস্ত জীৱৰ কল্যাণৰ কাৰণে এই তত্ত্বটো, পাৰমাৰ্থিক তত্ত্বটো সকলোৰ কাৰণে আমাক বিলাই দিছে। গতিকে আমাৰ বাপ এই তত্ত্বটোকে মহাপুৰুষ গুৰুজনাই কৈছে যে 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ বাণী শুনি শুদ্ধ কৰোঁ আমি চিত্তকায়া। হয়নে বাৰু? যে জীৱাত্মাৰ চিত শোধনৰ যিটো মূল বস্তু, চিত শোধন, চিত শোধন আপোনাৰ যজ্ঞ কৰি, দান কৰি, তপ কৰি চিত শোধন কৰিব পৰা নাযায়। যে মানুহৰ চিতটো যেতিয়ালৈকে শোধন নহয় তেতিয়ালৈকে প্ৰভু পৰমাত্মা ভগৱন্তক হৃদয়ত দৰ্শন বা উপলব্ধি কৰিব জীৱই নোৱাৰে। সেইকাৰণে সেই চিতটো শোধন কৰিবৰ একমাত্ৰ উপায় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ পৰম মংগল নামৰ যোগেদিহে জীৱাত্মাৰ চিত্ত শোধন হয়। কৃষ্ণ কৃষ্ণ। ৰাম স্বৰ্গ আদি সুখ যত সবে মায়াময়, কদাচিতো নাৰকী জীৱতো সিটো হয়, নলাগে বিষয় বৰ প্ৰভু ভগৱন্ত, এ দেৱগণে আদি জীৱে জাত ভ্ৰমন্ত, নাহি জাত তজু পদ ছত্ৰ যশয়, মহন্ত খবৰ মুখে হনতে নিমিলয়, এ তজু গুণ গ্ৰাম জয়িত হৰি সদা সগণে, নলাগে আনন্দে পান নকৰে শ্ৰৱণে, বিষ যি হব হে ৰকমূৰ নাহি প্ৰয়োজন, অমুক উপলম্ভাগিক কৰা জনাৰ্দন। কৃষ্ণ। কি পালো বাপাই সমস্ত পৃথু ৰজাই কৈছে যে হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, যে স্বৰ্গ আদি সুখ যত সবে মায়াময়, এই সুখটো যদি তুমি মোক দি দিয়া, এই সুখত দিলে মানে কি হ'ব, সেই সুখটো যদি তুমি মোক দি দিয়া, মই স্বৰ্গলৈ যোৱাটোত যাম, অপেশ্বৰাসকলক লগ পাম, ইন্দ্ৰ আদি যিবিলাক 5 ষ্টাৰ হোটেলত মোক থাকিবলৈ তুমি সুবিধা কৰি দিম বুলি কৈছা, এইবিলাক সুবিধা সা সুবিধাবিলাক ভোগবাদী পৰি মোৰ পুণ্যৰ থকালৈকেহে মই তাত বঞ্চি থাকিব পাৰিম। আৰু যেতিয়া মোৰ পুণ্যটো যেতিয়া আদায় হৈ যাব, শেষ হৈ যাব, কাৰণ পুণ্যটো মানে বিনাশী বস্তু দেই বাপাই সমস্ত। মানুহে যে কয় পুণ্য পুণ্য বুলি কৈছে, কিন্তু ভকতে পুণ্য নিবিচাৰে, ভকতে অকল ভকতিহে বিচাৰে। কাৰণ পুণ্যটোতো মানুহক বন্ধনত পেলায়,
পাপটোৱে যেনেকৈ মানুহক বন্ধনত পেলায়, ঠিক পুণ্যটোও মানুহক বন্ধনত পেলায়। বৰ গুৰুত্বপূৰ্ণ কথা। পাপটো হৈছে লোহাৰ পিঞ্জৰা, বৰ গুৰুত্বপূৰ্ণ কথা। পাপটো লোহাৰ পিঞ্জৰা আৰু পুণ্যটো হৈছে সোণৰ পিঞ্জৰা। কোনোবা এজন যদি ব্যক্তিয়ে যদি লোহাৰ পিঞ্জৰাত বন্দী হৈ থাকে, তেতিয়া মানুহে তাক কি বুলি ক'ব? বন্দী হোৱা বুলি ক'ব নাই বাৰু? ক'ব, নিশ্চয় ক'ব, হয়নে? আৰু যদি কোনোবা সোণৰ পিঞ্জৰাত যদি বন্দী হৈ থাকে, তেতিয়াও তেওঁ বন্দী হৈ থকাই বুজায়। ঠিক পাপ আৰু পুণ্য উভয়ে বন্ধনৰ কাৰণ। সেইকাৰণে কৈছে যে স্বৰ্গ আদি সুখ যত সবে মায়াময়, কদাচিতো নাৰকী জীৱটো সিটো হয়। গতিকে এই নাৰকী শৰীৰটো মই পাইছোঁ, এইটো অস্থায়ী ঘৰ। এই শৰীৰটো আমাৰ অস্থায়ী বস্তু। বাপাই সমস্ত বৰ সূক্ষ্মভাৱে গুৰুত্বভাৱে কথাটো ধ্যান দিব। কাৰণ আমি যে পঞ্চভূত শৰীৰটো এই সংসাৰত পালোঁ, এইটো কিন্তু বিনাশী বস্তু। পঞ্চভূত শৰীৰটো পাইছোঁ, পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া, প্ৰৱেশী তাত লীলাই, কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায়। আমি যে ঈশ্বৰক প্ৰণাম কৰি আছোঁ, আমি যে চৈতন্য হৈ আছোঁ, আচলতে আমাক কোনে চৈতন্য কৰি ৰাখিছে? ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন ঈশ্বৰ, হয়নে বাৰু? সেইকাৰণে কৈছে যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। এই পঞ্চভূত শৰীৰটো প্ৰভু ভগৱন্ত, এই শৰীৰটো, এই মূৰ্তিটোক ভগৱান নিজে বনাইছে। কিন্তু তেতিয়ালৈকে কিন্তু এইটো জড় হৈ আছিল, যেতিয়ালৈকে ঈশ্বৰ পুৰুষ পৰমাত্মা ভগৱান ইয়াত প্ৰৱেশ হোৱা নাছিল, তেতিয়ালৈকে কিন্তু এইটো জড় হৈ আছিল। যেতিয়াই পৰমাত্মা ইয়াত সোমাই গ'ল, ভগৱান আহি গ'ল, চৈতন্য হৈ গ'ল এইটো। সেইকাৰণে কৈছে এ ব্ৰহ্মাই আদি কৰি জীৱ যত, অ ৰাম 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 ৰাম, হে মায়া হৈ যা মাজে আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, অ ৰাম 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 ৰাম, ঐ আমি অচেতন নিউকনাথ জগায়। ৰাম আমি অচেতন নিউকনাথ জগায়। ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক আছোঁ, যিমান জীৱবিলাক আছে, সকলো জীৱ বোলে ভগৱন্তৰ যি মায়াৰ যি শয্যা, বিচনা, এই মায়াৰ শয্যাত সকলোৱে শুয়ে আছে বুলি কৈছে। আমি আইসকলক কৈছোঁ দেই, যদি সমস্ত জীৱবিলাক যদি মায়াৰ শয্যাত শুয়ে আছে, তেনেহ'লে আমাক জগাব কোন বাৰু? বা আমাক জগোৱাজন কোন বাৰু? এ তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, ঐ আমি অচেতন নিউকনাথ জগায়। সেইকাৰণে কৈছে যে নামঘোষাত মহাপুৰুষ মাধৱদেৱে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আবাৰো যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। গতিকে এই যে চৰাচৰ মায়াত যে সোমাই থকা জীৱবিলাক, কোনো কালে কোনো দিনে সেই জীৱবিলাকৰ নিস্তাৰ নাই। কেতিয়া নিস্তাৰ হ'ব? যেতিয়া পৰমাত্মাৰ ভক্তি তেওঁ লাভ কৰিব পাৰে, তেতিয়া সেই জীৱবিলাক নিস্তাৰ হয়। আৰু সেইকাৰণে কৈছে এই যে ভগৱন্তৰ যি মায়া বা কাল, ব্ৰহ্মা ভুৱনতো কালৰ হাতৰ পৰা তেওঁ এৰাব নোৱাৰে। সেইকাৰণে ভাগৱতত সিদ্ধান্ত দিছে বাপাই সমস্ত, এই ৰাম শুনা সবা সদ পদ কহিলো সাক্ষাৎ, ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত। ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত। যদি ব্ৰহ্মলোক যাই মহাযত্ন কৰি, ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি, দুৰন্ত কালৰ হাত নেৰাই একো মত,
তনু উপজন্তে মৃত্যু উপজে লগত। আপোনালোক নাভাবিব আমি বহুত দিনলৈকে থাকিম বুলি পৃথিৱীত। কোনোবা যদি ভাবিছে তেনেহ'লে এইটো তেওঁৰ ভাবাটো ভুল, কাৰণ অসাৰ অসংসাৰ ইয়াতো নাহিকে বিশ্বাস। কোনদিনাখন কাৰ সময় উকলি যাব, পটককৈ কাল আহি তাক পটককৈ ধৰি লৈ গুচি যাব। সেইকাৰণে কৈছে যিদিনাখন আমি এই তনুটো পালোঁ, এই দেহাটো পালোঁ, সিদিনাখনে আমাৰ মৃত্যুটো আমাৰ লগতে গুচি আহিলে। বাবাই মস্ত বৰ গুৰুত্বপূৰ্ণ কথা দেই। মৃত্যুটো সেইদিনাখন আমাৰ নিশ্চিত হৈ গ'ল। 5টা বস্তু মাকৰ গৰ্ভতে যেতিয়া স্থিতি হৈ জীৱ, তেতিয়া 5টা বস্তু নিশ্চিত হৈ যায়। কি কি? 1 আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহিনাম। এই 5টা বস্তু। আয়ু, ই কিমান দিন জীয়াই থাকিব, হয়নে? কৰ্ম, ই কি কাম কৰিব? বিত্তম, ইয়াৰ জীৱিকা কি হ'ব? বিদ্যা, ই কিমান পঢ়িব, হয়নে বাৰু? ই PhD ল'ব নে মেট্ৰিকত ফেল কৰিব? এইবিলাক চব লিখি মানে গৰ্ভতে লিখা আছে। তাত জন্ম নহওঁতেই গৰ্ভতেই তেওঁ নিশ্চিত হৈ আছে। আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম, ই কেতিয়া মৰিব। এই 5টা বস্তু মাকৰ পেটতেই গৰ্ভতেই সকলোৰে নিশ্চিত হৈ আছে। সেইকাৰণে আমাক ভগৱন্তৰ ভক্তিটো যেতিয়া কৰিব, হয়তো তেওঁ আজি যদি মৰিবও আছে, ভগৱন্তৰ ভক্তিয়ে তেওঁক বচাবও পাৰে দেই। তেওঁৰ আয়ুটো বৃদ্ধি কৰি দিব। আপুনি আজি মৰিব আছে, ইয়াৰ পৰা ওলাই যাওঁতে মটৰ চাইকেলটো লৈ আপুনি কৃষ্ণ বুলি যদি ওলাই যাব পাৰিছে, যিজন কালৰো কাল ভগৱান, আপুনি ওলাই গৈছে কৃষ্ণ বুলি, আজিৰ দিনটোত ইমান সময়ত, ইমান তাৰিখত, ইমান সময়ত আপোনাৰ মৃত্যু লিখা আছে। কাৰণ মৃত্যুটো কেনেকুৱা বস্তু? আপুনি বহিছে, আপোনাৰ কাষতে মৃত্যু এতিয়াও বহি আছে। আপুনি খোজকাঢ়িব, মৃত্যু আপোনাৰ পিছে পিছে খোজকাঢ়িব। আপুনি থিয়